মই ৰঞ্জিতাই আপোনালোক সকলোকে উজনিৰ জৰি নামনিৰ বোৱাৰী ৰঞ্জিতাছ ব্লগৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আশা কৰিছোঁ আপোনালোক সকলো ভালে আছে আৰু চাওঁতে আমাৰ ভোগালী বিহুটো পালেহি, মাত্ৰ 4 দিন আছে আৰু এই প্ৰাক্ষণত আপোনালোক সকলোকে মই বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু লগতে এটা ধুনীয়া ৰেচিপি লৈ আহিছোঁ। আপোনালোকৰ যদি ভাল লাগে তেতিয়াহ'লে আপোনালোকে উৰুকাৰ নিশা ট্ৰাই কৰিব পাৰিব। আৰু মোৰ আজি ধুনীয়া ৰেচিপিটো হৈছে বেঙেনাৰ সৈতে হাঁহৰ মাংস। বহুত টেষ্টি হয়। সাধাৰণতে কি হয়, আমি কোমোৰাৰ সৈতে হাঁহৰ মাংস ৰান্ধোঁ আৰু আলুৰ সৈতে ৰান্ধোঁ, কিন্তু বেঙেনাৰ সৈতে সাধাৰণতে ৰন্ধা নুশুনো। কিন্তু মই ট্ৰাই কৰি চালোঁ, বহুত ধুনীয়া হৈছে, বহুত টেষ্টি হৈছে। আৰু যদি আপোনালোকৰ আজি মোৰ ৰেচিপিটো ভাল লাগে তেতিয়াহ'লে আপোনালোকে উৰুকাৰ নিশা ট্ৰাই কৰি চাব পাৰিব, নতুন এটা ৰেচিপি। সেইবাবে মই আজি বিহুৰ আগতে ভিডিঅ'টো শ্বেয়াৰ কৰিলোঁ আপোনালোকৰ ওচৰত। আৰু তেতিয়াহ'লে ব'লকচোন মইনো কেনেকৈ বেঙেনাৰ সৈতে হাঁহৰ মাংস ৰান্ধিছোঁ তাকে দেখুৱাম। আৰু যদি ভাল লাগে আপোনালোকে মোৰ ভিডিঅ'টো প্লিজ লাইক কৰিব, কমেণ্ট কৰিব আৰু নতুনসকলে ছাবস্ক্ৰাইব কৰি দিব। তেতিয়াহ'লে মোৰ যিকোনো ভিডিঅ' আপোনালোকে চাব পাৰিব। তেতিয়াহ'লে ব'লক কিটচেনলৈ যাম। এয়া মই হাঁহৰ মাংস লৈছোঁ, দেখিছে, আৰু ইয়াৰ লগতে ৰাখিছোঁ এটা ধুনীয়া বেঙেনা গোলুমুলু, আৰু কাটি আধা দিম, গোটেইটো নিদিওঁ। আৰু লগতে মই 2টা পিঁয়াজ কাটি লৈছোঁ ডাঙৰকৈ। আৰু এয়া হৈছে আদা, নহৰু, পিঁয়াজ আৰু কেঁচা জলকীয়াৰ পেষ্ট। এইখিনি ইয়াতে দি দিছোঁ। আৰু এয়া হালধি দিছোঁ। হাঁহৰ মাংসত যিমান হালধি দিলেও বোলে কালাৰ নহয়। লগতে দিছোঁ এয়া জিৰা গুড়ি, সৰু চামুচেৰে 2 চামুচ আৰু অকণমান। আৰু লগতে দিছোঁ এয়া ধনিয়া গুড়ি। জিৰা গুড়ি আৰু ধনিয়া গুড়ি মই ঘৰতে হলকা গৰম কৰি মিক্সিত গুড়ি কৰি লৈছোঁ। এয়া সোৱাদ অনুযায়ী নিমখ দিছোঁ, আপোনালোকেও তেনেদৰে দিব। আৰু দিছোঁ প্ৰায় 1 চামুচ আৰু আধা ধাৰা মিঠাতেল। আৰু এয়া দিছোঁ জালুকৰ গুড়ি। যদি আপোনালোকে জ্বলা বেছিকৈ খায় তেতিয়া জালুকৰ গুড়ি বেছিকৈ দিলে হ'ল, মই বিশেষ দিয়া নাই। আৰু যিহেতু হাঁহৰ মাংসত অলিভ অইল নিমিলে সেইকাৰণে দিয়া নাই, মই আজি মিঠাতেলেই ব্যৱহাৰ কৰিছোঁ। আৰু গোটেই মছলাখিনি এনেদৰে মিলাই লৈছোঁ। খুব ভালকৈ যাতে মছলা আৰু মাংসখিনি মিক্স হয় তেনেদৰে কৰিব লাগিব। এয়া হৈ গৈছে। আৰু এতিয়া ৰান্ধিব লাগিব। এয়া মই কেৰাহী দিছোঁ ষ্টভত, আৰু ইয়াতেও অকণমান তেল দিব লাগিব। মই দিছোঁ প্ৰায় 2 চামুচমান মিঠাতেল। আৰু অকণমান বেছি নিচিনা লাগিছে, দেখা যাওক, কমাই থৈছোঁ। লাগিলে আকৌ দি দিম, কিয়নো হাঁহৰ পৰা সকলোৱে কয় তেল ওলাই বুলি, গতিকে বেছি তেলৰ প্ৰয়োজন নহয়। মই অকণমান কমাই ৰাখিলোঁ। আৰু এতিয়া ইয়াতে দিছোঁ ডাঙৰকৈ কাটি ৰখা পিঁয়াজখিনি, লৰাই দিছোঁ ভালকৈ। দেখিছেনে, পিঁয়াজখিনি দিয়াৰ লগে লগে তেলখিনি নোহোৱা হৈ গৈছে। এনেকুৱা লাগিছে যেন তেল একেবাৰে নাই, ৰঙচুৱা হৈছে পিঁয়াজখিনি। আৰু এতিয়া এই মছলা সানি ৰখা হাঁহৰ মাংসখিনি দি দিছোঁ। দেখিছেনে, তেল নোহোৱাৰ নিচিনা লাগিছে, কিন্তু সিজাৰ পিছত আহি যাব। এতিয়া ভালকৈ লৰাই লৈ ঢাকন দি দিছোঁ আৰু গেছটো কমাই দিছোঁ। মাজে মাজে লৰাই থাকিম, আপোনালোকক সকলো দেখুৱাব নোৱাৰি প্ৰতিবাৰতে। এনেকৈ লৰাই ঢাকন দিয়াৰ পাছত আকৌ চেক কৰিছোঁ মই, তাৰপিছতহে আপোনালোকক দেখুওৱা হৈছে। এয়া 2বাৰ ঢাকন দি উঠোৱাৰ পিছত এনেকুৱা হৈছে। আপোনালোকে মন কৰিছে কথাটো। আৰু প্ৰায় আধা সিজাৰ নিচিনা হৈ গৈছে আমাৰ মাংসখিনি। আৰু দেখিছেনে, ইয়াতে তেল ওলাব আৰম্ভ হৈ গৈছে।
সকলোৱে কয় হাঁহৰ পৰা তেল ওলাই বোলে আৰু এইটো বেঙেনা ইয়াৰ মই আধা দিম কৈছোঁ আগতে দুটুকুৰা কৰি ল'ম এনেকৈ এই টুকুৰাকে সৰু সৰুকৈ কাটি ইয়াতে মিক্স কৰি দিম মাংসৰ লগত এয়া মই কাটি ল'লোঁ আৰু ইয়াতে দি দিম খুব ধুনীয়া লাগে আপোনালোকে গমেই নাপাব যে হাঁহৰ মাংসৰ লগত বেঙেনা ৰান্ধিছে আৰু মানুহক ক'লেতো নক'লে গমেই নাপায় গতিকে আমি কোমৰাৰ লগত ৰন্ধা নাই আলুৰ লগত ৰন্ধা নাই আমি ৰান্ধিছোঁ বেঙেনাৰ লগত আৰু খুব টেষ্টি হয় সেইকাৰণে মই আপোনালোকৰ ওচৰত শ্বেয়াৰ কৰিছোঁ মই কৈছোঁৱেই আৰু এনেকৈ মিলাই লৈ বেঙেনাখিনি ঢাকন দি দিছোঁ আকৌ অলপ সময়ৰ কাৰণে আকৌ উঠাই চাইছোঁ এয়া বেঙেনা দিয়া বুলি গম পাইছেনে কোনোবাই ভাবিব পাৰে যে বেঙেনাৰ বাকলিখিনি গুচাই দিব লাগিছিলে কিন্তু মই এনেকৈ দিছোঁ আৰু বেঙেনাৰ বাকলি বেঙেনা আপোনালোকে একোৱে ধৰিব নোৱাৰে আকৌ লৰাই পেলাই ঢাকন দিছোঁ উঠালোঁ দেখিছেনে এয়া একেবাৰে ক'লা ক'লা হৈছে হাঁহৰ মাংস বোলে ক'লা হ'লেহে টেষ্ট হয় ক'লাই হৈছে ধুনীয়াকৈ লৰাই দিছোঁ আৰু এইখিনি সময়তে মই গৰম কৰি ৰখা পানী দিছোঁ এনেদৰে আৰু অলপ ভালকৈ পানীৰ সৈতে মিলাই দিছোঁ মাংসখিনি আৰু দিছোঁ লাষ্টত অকণমান গৰম মছলাখিনি অকণমান নঙচোৱা কিয়নো পেকেট মছলা মই দিছোঁ সেইকাৰণে নঙচোৱা নিচিনা লাগিছে আৰু বিশেষ দিবলগীয়া একো নাই ইয়াত আকৌ এই গৰম মছলাখিনি মিলাই দিছোঁ ভালকৈ দেখিছেনে ইমান ধুনীয়া লাগিছে আৰু ইয়াৰ পৰা এটা খুব ধুনীয়া সুন্দৰ গোন্ধ ওলাইছে আমাৰ মাংস সিজি গৈছে আৰু এতিয়া এয়া চাওক মই দেখুৱাইছোঁ ওচৰৰ পৰা ভাল লাগিছেনে খাওঁ লাগিছেনে নাইবা আপোনালোকৰ আৰু এতিয়া মই গেছটো বন্ধ কৰি দিছোঁ আৰু এই বাউলটোতে মই চাৰ্ভ কৰিম মাংসখিনি এনেদৰে আৰু এয়া মই চাৰ্ভ কৰি ল'লোঁ বাতিটোতে আৰু মই কি কৰিছিলোঁ আগতে হাফ ফ্ৰাই কৰি অলপমান কেপচিকাম ৰাখি দিছিলোঁ কেপচিকাম হাঁহৰ মাংসত লগ লাগিলে বহুত ধুনীয়া হয় খাবলৈ টেষ্ট হয় আৰু লগতে অলপমান সৰু সৰুকৈ কাটি ৰখা ধনিয়াও দিছোঁ সৰু সৰুকৈ কাটি পেলাই খুব ধুনীয়া লাগিছে চাওকচোন দেখিবলৈ খাবলৈ কিন্তু বহুত টেষ্টি হয় আৰু মই আশা কৰিছোঁ আপোনালোকে এইবাৰ বিহুত ট্ৰাই কৰিব এইটো আৰু এইখিনি মই পৰিৱেশন কৰিম জহা চাউলৰ ভাতৰ লগত যিহেতু মিষ্টাৰৰ ডিউটি যাবলৈ সময় হৈছে এইখিনি সময়তে মই ৰান্ধিছোঁ ভাত আৰু মই দেখুৱাই আছোঁ আপোনালোকক এয়া চাওক চালাড আৰু মগু দালি মাংস ভাত কিয়নো মিষ্টাৰে বহুত কমকৈ খায় মইতো চালাড বহুত খাওঁ কিন্তু মিষ্টাৰে কমকৈ খায় সেইকাৰণে লৰালৰিকৈ বাঢ়ি দিছোঁ তেওঁক আমিও খাম আৰু কি ক'ম আশা কৰিছোঁ আপোনালোকৰ আজি মোৰ ৰেচিপিটো ভাল লাগিছে ভাল লাগিলে লাইক কৰিব কমেণ্ট কৰিব নতুনসকলে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব ইমানেই আৰু পুনৰবাৰ সকলোকে মাঘ বিহুৰ বহুত শুভেচ্ছা জনাইছোঁ আৰু এইখিনি সময়তে মই ভিডিঅ'টো সামৰিব লাগিব তেতিয়ালৈ আহিছোঁ আজিলৈ বাই বাই